ভোগালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন। ৰাজ্যজুৰি সকলোৱে চলাইছে ভোগালীক আদৰা ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চতিয়াৰ মাগুৰমাৰীতো ৰাইজে চলাইছে ভোগালীক আদৰা ব্যাপক প্ৰস্তুতি। উৰুকাৰ নিশা পূৰ্বপুৰুষসকলৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি মাগুৰমাৰীৰ সকলো লোকে মেজি ঘৰত তলত এসাঁজ খোৱাৰ বাবে এতিয়া মেজি ঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে মাগুৰমাৰী পুৰুষসকল। এইদৰে ৰাজহুৱাভাৱে নৰা কাটি খৰি ফালি উৰুকাৰ নিশা মেজি ঘৰৰ তলত সকলোৱে মিলি এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে মাগুৰমাৰীৰ ৰাইজে। আমি আটাইকেইটা চেনেলকে আমি আমাৰ মাগুৰমাৰা গাঁৱৰ তৰফৰ পৰা ৰাইজে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আহি পেলাই আজি আমাৰ যিটো জাতীয় পৰম্পৰা, আমাৰ কৌতিকালৰ পৰা আমাৰ গাঁৱৰ জন্মৰ পৰা আমি এই আমাৰ যিটো জাতীয় উৎসৱ বিহু, বাপতিসাহোন যিটো বিহু, এই বিহুভাগ আমি পৰম্পৰাগতভাৱে আমি উদযাপন কৰি আহিছোঁ। এইবাৰো আমি সকলো গাঁৱৰ ৰাইজ, মাগুৰমাৰী গাঁৱৰ ৰাইজ সকলো মিলি আমি এটা আজি ভেলাঘৰ ভাগ আমি এটা নিৰ্মাণ কৰিছোঁ। আমি সকলো ৰাইজৰ সহায় সহযোগ আমি ইয়াত দেখিছোঁ, ভাল লাগিছে। সকলোৱে আমাৰ বাপতিসাহোন যিটো বিহু, মাঘৰ বিহু, এই ভোগালী বিহুক আমি আদৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছোঁ। আৰু আমাৰ উৰুকাৰ নিশা ইয়াতে নিশা আমাৰ যিটো পৰম্পৰা, ভোজ ভাত আৰু লগতে আমাৰ সহায় আগবঢ়োৱা হ'ব। গতিকে এইখিনি আমি গোটেইখিনি প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈ উঠিছে। গতিকে আমি পৰম্পৰাগতভাৱে এই বিহুভাগ আমি উদযাপন কৰি আহিছোঁ আৰু প্ৰতি বছৰে আৰু অনাগত দিনতো আমি এই বিহুভাগ আমি উদযাপন কৰি যাম বুলি আশা ৰাখিছোঁ। আজি ককা দেউতাহঁতৰ দিনৰ পৰাই, পূৰ্বপুৰুষৰ দিনৰ পৰাই পৰম্পৰাগতভাৱে আমি প্ৰতিটো মাঘৰ বিহুৰ উৰুকা নিশা আমি অগ্নিক সেৱাৰ জনোৱা হিচাপে আমি গাঁৱৰ ৰাইজ, ডেকা গাভৰু, আইসকল সকলো আমি মিলিজুলি হাঁহে মাহে এসাঁজ ইয়াত খাওঁ আৰু কুশল মংগল কামনাৰে আমি সেই ৰাতি নিশা নাম কীৰ্তন কৰোঁ। আৰু পুৱাৰ ভাগতো ঠিক সোনকালে আহি আমি মহাগ্নিৰ পূজাভাগৰ নামত পুনৰ আমি সেৱা জনাওঁ। সেৱা জনাই বছৰটোৰ সকলোলৈকে শুভ কামনা কৰোঁ। ইয়াকে কৈ চতিয়াৰ পৰা প্ৰণম হাজৰিকাৰ ৰিপৰ্ট, মাই নিউজ এনি।